गुड मर्निंग गाइज की खबर आशा करूँ सकलो भाले कुशले आछे मोरो भाले और आज होइसे 23 तारिख माने 22 तारिखर बार्थडे आज नेक्स्ट दिनाखन है और नेक्स्ट दिनाखन आज होइसे पूरा माछ मांसर पूरा धमाका पार्टी हो যাব। एफाले लोकेल मुर्गी आना होइसे दुटा लोकेल मुर्गी दुटा माने आमार घररे आছিলে दुटा लोकेल मुर्गी मारि दिलु और एटु देखिछने एटु बॉयलार एटा किनि आनिसिलु एटु होइसे 2.5 केजी गुटेखिनि मांस मिलाई पिने किमानजन मानुह मातिसु और सकले मिली जुली तेनेকৈ खाम और अकनमान माछो आनिसु माने आधा केजी मान हबो जी सकले मांस नाखाय माने बॉयलार नाखाय बा लोकेल मुर्गी नाखाय तेखेतर कारणे आनिसु बा तेखेत सकলৰ कारणे आनिसु माछ खेया घर ओसररे माने पुखुरी मारिছিলে আজি ভালে হল সেইবাবে आधा केजी माछ লৈ আনিলো আৰু ইয়া দেখিছানে এয়া হৈছে বয়লাৰ মাংসখিনি এটা মায়ে বনাবলৈ লৈছে আৰু মায়ে কেনেকুৱা ধৰণৰ বনায় ভিডিওটো অকমান ভাবিছো আপোনালোকৰ লগতো ৰেচিপিখন শেয়াৰ কৰো গতিকে শেষলৈকে ভিডিওটো চাব বুলি মই আশা কৰিলো আৰু আজি ৰাতি একদম পুৰা মানে ধামাকা মানে ভিডিও হ'বলৈ গৈ আছে গতিকে শেষলৈকে ভিডিওটো চাব বুলি মোৰ আশা থাকিলে আৰু এতিয়া আহক চাও মাংস সবজিখন বনোৱা এফালে মাছখিনি ধুনীয়াকৈ ভাজি লৈছো আৰু অকমান আছিলে মাছ ভাজিবলৈ প্ৰায় এতিয়া হ'বই আৰু তাৰ পিছত ইয়া দেখিছানে মাংস সবজিখন বহাই দিয়া হল ইয়া মায়ে মাংস সবজি বনাই আছে আৰু দেখিছানে মছলা একদম বাপৰে কি ধুনীয়া ৰঙা হৈ গৈছে মানে এনেকুৱা দেখিলে আৰু মানে একদম মোৰ খাও খাও লাগি থাকে আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাব দেই সকলোৰে আচলতে এনেকৈ দেখিলে খাবলৈ মন যায় এয়া বনাইছে এতিয়া মায়ে খুব ধুনীয়া কৰি আৰু 15-20 জন মান নিমন্ত্ৰণ কৰা হৈছে যি সকলে মানে আমাক যোনদিনাখন আমাৰ ভাগৱত পাঠ আছিল সেইদিনাখনটো আমি মাছ মাংস ঘৰত নচলে মাছ মাংস আমি নাখাও হেতু কাৰণে মাছ মাংসৰ পাৰ্টিটো আমি নেক্সট দিনাখন কৰিছো আজি নেক্সট দিনাখনৰ আকৌ সন্ধিয়াৰ পৰা মানে মই ভিডিওটো পুৰা আৰম্ভ কৰি দিছো এতিয়া বনোৱা হ'ব হেয়া মাংস এফালে ভাত সবজি বনোৱা হৈ আছে আনফালে মানে বাহিৰত কৰিছো আৰু তেনেকুৱা বনোৱাটো কাৰণ যেহেতু কেজনমান বেছিকে হ'ব 15-20 জন মান আহিব আৰু ওচৰ চুবুৰীয়া আমাক মানে যিখিনিয়ে মানে হেল্প কৰি দিছিলে কামত আমাক সহায় কৰি দিছিলে আৰু সেই সকলৰ বাবে মানে ধুনীয়াকৈ ভাবিছো এমুঠি ভাত খাও আৰু নেক্সট দিনাখন যেহেতুকে সেইদিনাখন আমাৰ মাছ মাংস নচলে ভাগৱত পাঠত সকলোৱে নচলে বাৰু নিৰামিষে হয় তেনেকুৱা কিবা এটা ঘৰত কাম পাতিলে মানে আৰু ইয়া মা এতিয়া মাংস বহাবলৈ লৈছে সেইফালে মায়ে বয়লাৰ মাংসখিনি বনাই আছে আৰু এখিনি হৈছে লোকেল মুৰ্গী মাংসটো বনোৱা হ'ব আগতে সেইখিনি সবজি বনাই লওঁ তাৰপিছত এইটো বনোৱা হ'ব আৰু এফালে এয়া পুৰা চাউল খিজাবৰ কাৰণে পানী বহাই দিছে দেখিছেনে একদম মস্ত পুৰা কেৰাহীত এফালে হৈছে কাৰিকৰ লাগি আছে আমাৰ ঘৰৰ ওচৰৰে আৰু এফালে ভণ্টি ছোৱালীজনী আছে এফালে আমাৰ ভাত সবজি বনোৱা হৈ গ'ল দেখিছেনে আগতে মানে সৰু সৰু ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ খুৱাই লৈছো আৰু খুৰাহঁত আহিছিলে খুৰা আৰু দাদা মোৰ ভাইটি আগতে হেঁতক খাবলৈ দিছো কাৰণ আমি মহিলাসকলৰ মানে পিছত আৰু এফালে আমি বনাই মেলি সব আজৰি হোৱা পিছতে তেনেকৈ ধুনীয়াকৈ আৰু দেখিছেনে ভণ্টি ছোৱালী তাই একদম মানে পুৰা ফূৰ্তি পাইছে আমাৰ ইয়াত থাকি একদম ঘৰলৈ যাবলৈ মনেই নাই তেতিয়াও তাইক মই ৰাতিপুৱা গৈ ঘৰত থৈ আহিব লাগিব যিহেতুকে এতিয়া ফাকুৱাও হয় এয়া বোৱাৰী দেখিছেনে এফালে সবে মানে কামত ব্যস্ত হৈ আছে আৰু মহিলা পাৰ্টি আছে আমাৰ পাকঘৰতে বহি আছে দেখিছেনে সকলোৱে আৰু যেহেতুকে বৰষুণ দিছে দিনটো আজি আমাৰ ইয়াতে পুৰা বৰষুণ ঠাণ্ডাৰ অনুভৱটো মানে এতিয়া পুৰা বেছি হৈ গৈছে গৰম দিন আহি সোমাবলৈ হ'ল এফালে মা দেখিছেনে পুৰা দৌৰা-দৌৰিকৈ কামত লাগি আছে আৰু এয়া চাওক এফালে এতিয়া একদম পুৰা খাবলৈ বহি গ'ল এয়া দেখিছে মাংস টুকুৰা দেখুৱাই আছে পুৰা একদম খাবলৈ বহি গৈছে এফালে লগতে দেউতাকো দিছো আৰু এফালে হেয়া দাদাজন ঘৰৰ ওচৰৰে হয় আৰু সি কাৰিকৰ মানে ধুনীয়াকৈ পুৰা ভাত সবজি বনায় আৰু সকলোৱে খাই বহুত ভাল পালে আৰু আজি দুপৰ নেক্সট দিনাখনৰ ৰাতিপুৱা মই এতিয়া গৈ আছোঁ তেজপুৰলৈ মানে ভণ্টিৰ ছোৱালীক থ'বলৈ গৈ আছোঁ আৰু তাই মানে কি হয় গাড়ীত গ'লে মানে বহুত গা বেয়া লাগে বমি অনুভৱ হৈ থাকে সেইটো কাৰণে তাইক ধুনীয়াকৈ শুৱাই দিছোঁ এয়া দেখিছেনে মই ভণ্টি ঘৰ আহি পাই গ'লোহি আৰু এতিয়া আহি পালোহি 11:30 বাজিলে ধুমাধুম এতিয়া ভাতকেইটা খাম আকৌ ওলাই যাম মানে মই ৰিটাৰ্ণ হৈ যাম গতিকে আজি ভিডিঅ'টো পাই এতিয়া বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিঅ'টো লগ পাই আছোঁ এয়া দেখিছেনে ছোৱালী কি উৎপাত কৰি একদম পুৰা বহি আছে মই বাই বাই দিছোঁ নাই নাযায় কাইলৈ পুনৰ এটা ভিডিঅ'টো লগ পাই আছোঁ গতিকে বাই বাই ভিডিঅ'টো মই শেষ হ'ল বুলিয়ে ভাবিছিলোঁ কিন্তু নহয় আৰু এটা ক্লিপ থাকি গ'ল আৰু লগতে আৰু এটা ক্লিপ মোৰ হাতৰ পৰা ডিলিট হৈ গ'ল জানেনে মাংস তৰকাৰীখন ইমান ধুনীয়াকৈ বনালোঁ লাষ্টৰ ভিডিঅ'টো কৰিছিলোঁ কিন্তু ভিডিঅ'টো কেনেকৈ ডিলিট হৈ থাকিলে ক'ব নোৱাৰোঁ আৰু সেইখন ভিডিঅ' মই দিবলগীয়া নহ'লে আৰু এতিয়া দেখুৱাইছোঁ এইটো ভিডিঅ'টো মানে কি হয় ছোৱালীৰ কাৰণে দিছিলোঁ টি-চাৰ্ট দুটা অৰ্ডাৰ দিছিলোঁ গতিকে তাই এতিয়া আনবক্সিং কৰি আছে গতিকে চাওক কেনেকুৱা ওলাব টি-চাৰ্ট দুটা আৰু বহুত কম দামতে মিছোৰ পৰা আনিছোঁ আপোনালোকে মিছোৰ পৰা বাৰু অৰ্ডাৰ কৰি পাইছেনে আজিলৈকে মিছোৰ পৰা অৰ্ডাৰ কৰিলে খুব ধুনীয়া আহে আৰু মিছোৰ পৰা অৰ্ডাৰ কৰিব লাগে মই মিছোৰ পৰাই লৈ থাকোঁ বহুত ভাল লাগে আৰু টি-চাৰ্ট দুটাও মোৰ বহুত পচন্দৰ ঘৰতে পিন্ধিবৰ কাৰণে আৰু 150 টকাতে দুটা টি-চাৰ্ট চাওক কি ধুনীয়া
আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব গতিকে আজি ভিডিঅ'টো পৰা এতিয়া বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিঅ'তে লগ পাই আছোঁ আৰু টিচাৰকেইটা সঁচাকৈ ভাল লাগিছে মৰম বোলে লাগিলে মোকো ঘৰতে কিনিবৰ কাৰণে কাইলৈ পুনৰ এটা ভিডিঅ'তে লগ পাই আছোঁ বাই বাই আমাৰো সেইফালে চাই আছে